নমস্কাৰ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ আৰু সেইটো মই প্ৰায় দিয়ে থাকোঁ। আজিও মানে এটা স্পেচিয়েল হয়, সেইকাৰণে ব্ৰেডখিনি ভাঙি ল'লোঁ, তাতে পিঁয়াজ ল'লোঁ, জলকীয়া ল'লোঁ, কণী ল'লোঁ আৰু বিলাহী ল'লোঁ আৰু ফ্ৰাই পেনখন মই বহাই দিলোঁ। তাতে মই এতিয়া ঘিউ দিলোঁ আৰু ঘিউখিনি মোৰ গৰম হৈ গ'ল। হৈ যাওঁতেই মই দিলোঁ এতিয়া কেইটামান জিৰা, আৰু জিৰাকেইটা ঘিউতে যেতিয়া অলপ ফুটিব ধৰিব আৰু তেতিয়াই তাত দিলোঁ মই পিঁয়াজ আৰু কাটি থোৱা জলকীয়াটো, আৰু তাৰপিছতে দি দিলোঁ এতিয়া মই বিলাহীখিনি। আৰু বিলাহীখিনি দিয়াৰ পিছতে মই ভালকৈ ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পিছতে নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। দি পেলাই ভালকৈ আকৌ ভাজিছোঁ যেতিয়ালৈকে তাৰ তেলটো কিনাৰে কিনাৰে ওলাই নাযাওক। আৰু এতিয়া চাওক ধুনীয়াকৈ তেলখিনি বিৰিঙি উঠোঁতেই মই দিলোঁ 2টা কণী, আৰু কণী 2টা দি থাকোঁতে তেলটো যেতিয়া ফুটি উঠি আছে গম পাইছেনে, মানে বিলাহীটো সিজিছে। তাতে দি দিলোঁ মই অকণমান চেনি, আৰু কণী আৰু বিলাহী গোটেইখিনি সিজে মানে চেনি অকণো দি ধুনীয়াকৈ লৰাই আছোঁ। আৰু লৰাই থাকোঁতেই দিলোঁ অলপ টমেটো চচ, আপোনালোকে দিব পাৰে নিদিব পাৰে। তাৰপিছতে মই দি দিলোঁ এতিয়া ভাঙি থোৱা মোৰ ব্ৰেডখিনি, আৰু ব্ৰেডখিনি দিয়াৰ লগত তাৰপিছত হৈ যোৱাৰ পিছতে দি দিলোঁ মই 2-3 চামুচ মেৰণি, আৰু মেৰণিটো দি পেলাই যে খালে বৰ সোৱাদ লাগে। আৰু সেয়েহে মোৰ তাত আছিলে যেতিয়া, আপোনালোকে নিদিলেও কোনো কথা নাই বাৰু, আৰু মোৰ তাত আছিলে যেতিয়া মই দি দিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ অলপ ঢাকি থৈছোঁ, মানে মোৰ হৈ গ'ল এইটো। এতিয়া মই ভালকৈ ডিছখনতে উলিয়াই ল'লোঁ, আৰু উলিয়াই লৈ পেলাই আমাৰ দিবক মাতিলোঁ, কাৰণ তাৰ আজি জন্মদিন আছিলে আৰু তাৰ বিলকুল ফেভাৰেট ডিছ হয় ব্ৰেড ভুজিয়া। সেইকাৰণে তাৰ কাৰণে মই আজি ৰেডি কৰি দিলোঁ। আৰু সি কৈছে মা বৰ ভাল হৈছে বুলি, কাৰণ ল'ৰা ছোৱালীৰ জন্মদিনত বোলে কিবা এটা মাকে নিজে ভালকৈ বনাই খুৱাব লাগে, সি ভাল পোৱা। আৰু সেয়েহে মই ব্ৰেড ভুজিয়া বনাই দিলোঁ। কেক খাওঁ বুলি ক'লে কেক অকণমানো দিলোঁ। দিয়াৰ পিছত এতিয়া স্কুল যাব ওলাওঁতে দিছোঁ হাততে টকা 200, কাৰণ ল'ৰা ছোৱালীয়ে ফ্ৰেণ্ডে খাওঁ বুলি কৈছে, কিবা খাব বোলে ন, সেইকাৰণে তাক দিলোঁ টকা 200। আৰু এতিয়া এয়া দেখিছে বিচনাত পৰি আছে, মূৰত তেল নলগায়। আৰু মই মূৰত তেল চেল লগাই দিবলগীয়া হয়, মুখত পাউডাৰ চুনৌ বা কিবা ক্ৰীম চিৰিম সি একোৱেই নঘঁহে মুখত, ইমান মানে লেতেৰা মোৰ ল'ৰাটো, ক'বলৈ কোনো ভাষা নাই। সেইকাৰণে মই তাক ধমকি চমকি দি মেলি লৈ মূৰত তেল অকণমান দিছোঁ। আৰু এয়া দেখিছে সি গামোচা এখন লৈ পেলাই এতিয়া মুচিবলৈ গৈছে, কিন্তু মই ধমকি দিলোঁ যে নাই একো নকৰিলে মানে। এতিয়া নমস্কাৰ, সুপ্ৰভাত জনালোঁ আপোনালোক সকলোলৈকে অনামিকা লাইফষ্টাইলৰ আমাৰ ভিডিঅ'টো। আজি আপোনালোকে অনলি ফৰ ল'ৰাৰ কাৰণে এটা আশীৰ্বাদ দিব, বেলেগ নিদিলেও। আৰু এইটো নহয় যে মই আজি তাৰ বিশেষ দিনটোত কেয়াৰ কৰিছোঁ, সেইটো নহয়। সি স্কুল যাব ওলালে মোৰ এনেকৈ তাক ভাত খুৱাই দিব লগা হয়, মূৰত তেল দিব লগা হয়, আৰু দৌৰা ধপৰাকৈ স্কুল ওলাই মেলি লৈ আজি জন্মদিনটোতো সি স্কুল যাব ওলাইছে, নগ'লে নহ'ব, পৰীক্ষা আহি পাইছে। সেয়েহে আৰু টিউশ্যনো আছে, একেবাৰে টিউশ্যন কৰি আহিব, সি নহালৈকেতো মোৰ বৃহৎ টেনশ্যন। আৰু এতিয়া মই এয়া ধূনা ভাগ লগাই লওঁ ৰাতিপুৱা বুলি গোটেই ঘৰখনতে, কাৰণ ৰাতিপুৱা ধূনা ভাগ লগালে মনটো ভাল লাগে ন, সেয়েহে একদম ধুনীয়াকৈ ধূনা ভাগ লগালোঁ। আৰু লগাই কৰি লৈ ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ ল'ৰা দেৱ বহুদিনৰ মূৰতে জন্ম হোৱা, তাক বহুত সাধি ভগৱানৰ ওচৰত পোৱা নিচিনা হৈছে। সেয়ে কাকুতি মিনতি কৰিছোঁ যেন আমাৰ ল'ৰাক সদায় ঈশ্বৰে ভালে ৰাখক, কুশলে ৰাখক, দীৰ্ঘায়ু কৰক। আৰু ধূপ ধূনা লগাই আহি মই এতিয়া মোৰ কামত মই লাগি গ'লোঁ। মই ধুনীয়াকৈ অমিতা কাটিছোঁ বুটৰ দাইলৰ লগত দিবৰ কাৰণে, আৰু আলু কাটি দিছোঁ, মানে মোৰ ফালৰ পৰা অলপ আগবাঢ়ি থাকক। তাৰপিছতে আমাৰ আইসকল আহিলে পুথি পাজি পঢ়িবলৈ, মই আকৌ সেইফালে বিচনা এখন বান্ধি দিছোঁ যেন ৰ'দ নপৰক বুলি, কাৰণ বহুত গৰম, বহুত ৰ'দ পৰি আছিলে। সেয়েহে বিচনা চাদৰ এখন মই এতিয়া বান্ধি দিলোঁ। সকলক গুৱাপান আগবঢ়াই দিলোঁ যে তেখেতলোকে পুথি এভাগ পঢ়ক। এইফালে পুথি পঢ়িবলৈ আইসকল পুথি পঢ়ি আছে। তাৰপিছতে এয়া আমাৰ কামভাগ ভিতৰত চলাই আছোঁ। ভতিজাহঁতে বোলে সিহঁতে পুৰি যাম বুলি কৈছে, আৰু আমি সিহঁতে পঠালি হৈছে। ল'ৰা বাৰ্থডে আৰু স্কুল গ'ল, সি টিউশ্যন আছে আজি, আৰু এতিয়া আমি কামত লাগি আছোঁ। আইসকলে বাহিৰত পুথি পঢ়ি আছে, হয়নে মৌৰী? পুথি পঢ়ি আছে, আৰু এইফালে আমি এতিয়া এয়া কামত লাগি আছোঁ দেই। ইমান ধুনীয়াকৈ ফুলিছে। হ'ব আৰু আমি এতিয়া সকলোৱে মিলি এইফালে পুৰি
ভতিজাহঁতক লগাই দিছোঁ, আনফালে বোৱাৰী আৰু মই পুৰি বেলি আছোঁ, আৰু আগফালে আইসকলে পুথি পঢ়ি আছে, ল'ৰা স্কুলৰ পৰা আহি পোৱাই নাই। আমাৰ দেৱ আহি পালে, আৰু আহি পাওঁতেই মই নামঘৰতে আশীৰ্বাদ এটা লোৱালোঁ, আৰু লোৱাৰ পিছতে সকলো খোৱা বোৱা যোগাৰ হৈ আছিলে। পুথিভাগ সামৰি দিলে, আৰু আইসকলক মাতি এতিয়া খোৱা বোৱা যোগাৰ হৈ আছিলে যেতিয়া তেখেতলোকক খাব দিলোঁ, আৰু তেখেতলোকে বাহিৰত তামোল পাণ খাওঁতেই ল'ৰাক মাতি ক'লোঁ, তুমি ভালকৈ আশীৰ্বাদ এটা লৈ লোৱা, কাৰণ এই আশীৰ্বাদ ভাগেই হ'ল তোমাৰ জীৱনৰ মানে সকলোখিনি তুমি ইয়াত পাবা, কাৰণ আইতাহঁতে ভালকৈ আশীৰ্বাদ দিব, দীৰ্ঘায়ু হ'বলৈ, ভাল মানুহ হ'বলৈ, আৰু তেনেকৈ ধৰণৰ ডেট দিলে। আৰু এতিয়া আমি গ'লোঁ কেক কাটাৰ কাৰণে, আৰু গোটেই সোপাই মিলি কেকটো ফটো উঠাইছে, কিবা কৰিছে, আৰু এতিয়া আমি সকলোৱে মিলি ধুনীয়াকৈ কেকটো কাটিব লৈছোঁ। ভাটিবেলা আবেলি হ'ল, আইসকলক বিদায় দি ল'লোঁ, আৰু এতিয়া এয়া চাওক আমি ধুনীয়াকৈ কেকটো এতিয়া কাটিছোঁ। আৰু আমাৰ ল'ৰাক আপোনালোক সকলোৱে আশীৰ্বাদ দিব, মৰম দিব, আৰু যেন সি ভাল মানুহ হওক আৰু আগুৱাই যাব পাৰে, এজন ভাল সুদীৰ্ঘ মানুহ হওক বুলি আশীৰ্বাদ দিয়ে যেন তাৰে কামনা কৰিলোঁ। আমাৰ এতিয়া সকলোৱে কেক কাটি হৈ গ'ল আমাৰ ল'ৰাৰ লগত, আৰু এতিয়া ইমান ল'ৰা ছোৱালীখিনি এইখিনি, আৰু এইফালে আমাৰ এই বাইদেউ দুজনী লাজে একেবাৰে মানে ইমান দেখি ইমান লাজ কৰিছে। এজনী আমাৰ বাইদেউজনী, আকৌ এইফালে আমাৰ এয়া গাঁৱৰ ওচৰৰ বাইদেউ, ইমান লাজ বাপৰে। আকৌ এইফালে আমাৰ নমস্কাৰ দাদী, নমস্কাৰ। এইফালে মোৰ ল'ৰা মানে হয়নে, ব্লেক মাথা বনি আছে একদম পুৰা ঘামি টাপি অৱস্থা নোহোৱা হৈ গৈছোঁ আৰু দেৱে একেবাৰে ঘামি অৱস্থা। তাই এবাৰ টি চাৰ্টটো বিলকুল যিটো মই কিনি আনিছিলোঁ অলপ চুটি হৈ গ'ল, মানে অলপ টান হৈ গ'ল, সেইকাৰণে এতিয়া সি মানে কোলাটোকে পিন্ধিব লগা হ'ল। এইটো নতুন, একদম পুৰণা নহয়, নতুন আনি থোৱা। যিয়ে নহওক আৰু দেৱ এইফালে আকৌ বোলে আটা কেইটামান মাৰিব লাগে বুলি ক'লে, আৰু সেয়েহে মই একে দৌৰা ধপৰাকৈ আটাকেইটা মাৰি ৰেডি কৰি থৈছোঁ, কাৰণ কিবা কাৰণত যেন শ্বৰ্ট হ'ব নালাগে, আৰু সেয়েহে আটাকেইটা মাৰি কৰি একদম ৰেডি কৰি থৈ দিলোঁ। এতিয়া মই আটাকেইটা মাৰি কৰি হ'ল, আৰু তাৰপিছতে আমাৰ বৌ আৰু বাইদেউহঁতে মিলি আমি সকলোৱে ভাবিছোঁ খাই লওঁ, কাৰণ আমিও খাই বৈ আজৰি হৈ লওঁ। ওচৰৰ আৰু আহিব মানুহ আছে, সেইকাৰণে এটা পাৰ্টি উঠাই লৈছোঁ আৰু খুৱাই বোৱাই লৈ, তাৰে সকলোৱে খাই বৈ ল'লোঁ। লাগি গৈছে দেখিছে কৃষ্ণ। ইমান ভেজালৰ মাজতো মই ডিচিক মানে তাৰ গাটো ভাল নাই কাৰণে অকণমানকৈ এয়া দেখিছে, তাক মই মাছৰ মাথা অকণ দি ভাত কেইটামান দিছোঁ, কাৰণ সি যে ভাত এটা খোৱা নাই জানেনে, নাজানো তাৰ পেটটো শাল পৰি আছে। চাওক এতিয়া সেইকাৰণে কেইটামান দিছোঁ, আকৌ ৰাতিলৈ কেইটামান খুৱাব লাগিব, কিয় বা ভাত পানী নোখোৱা হৈছে সি বেচেৰাই। এতিয়া সন্ধিয়া হ'বলৈ হৈছে, সি দেৱৰ আজি বাৰ্থডে আছিল, আৰু কেছৰ ভিতৰত দেখুৱাম বোলে। আৰু এয়া বাৰ্থডে বয়। সেইফালে দেৱৰ কাৰণে থালি এখন সজাই আছোঁ। স্কুলৰ পৰা আহিলে সি একো খাবলৈ মন কৰা নাই, অনলি ফৰ ল'ৰা ছোৱালীৰ লগত সি ব্যস্ত, খেলা ধূলাত সৰু ল'ৰা ছোৱালীৰ নিচিনা। আৰু সেয়েহে এতিয়া মই ক্ষীৰ ল'লোঁ, আৰু সকলোখিনি বস্তু লৈছোঁ, লৈ পেলাই ভাবিছোঁ তাক অকণমান খুৱাই দিওঁ, কাৰণ মই যদি তাইক ভাবি ধমকি দি এইকণকে নোখোৱাওঁ নহয়, সি তেতিয়াহ'লে এনেকৈয়ে থাকিব, আৰু পিছত যে টোপনিয়াই লালকাল হৈ যাবগৈ, ভাগৰ লাগি যাবগৈ। আৰু তাৰ কাৰণে আছিলে প্ৰসাদো ল'লোঁ অকণমান মই, তাৰপিছত বুনিয়া ভুজিয়াও ল'লোঁ, আৰু এনেকৈ বুনিয়া ভুজিয়া লৈ ক্ষীৰো লৈছোঁ, পুৰি আছিলে, আচাৰ অকণমান আছিলে, কেকো লৈছোঁ, আৰু বুটৰ দাইল খুৱাই বোৱাই লৈ ধুনীয়াকৈ হ'ল। আৰু তাৰপিছতে ভাবিলোঁ এতিয়া অকণমান ক্ষীৰ বহক। আনফালে
মই পঢ়াই আছিলোঁ অকণমান তাৰ ওচৰতে বহিলোঁ আৰু বৌহঁতক ভাত বনাব লগাই দিছিলোঁ। ভাত বনাই হ'ল আৰু এইফালে দালি তেল মাৰি দিছে বৌয়ে আৰু আলু পিঁয়াজ মাংস চব ৰেডি হৈ আছে। এতিয়া মানে বনাব বৌহঁতে। আৰু চাওক এই পোৱালিকেইটাই যে ল'ৰা ছোৱালীকেইটাই গোটেই মোৰ মানে ইনভাৰ্টাৰ কাৰণে এটা বক্স আনিছিলোঁ যে মই মানে ইনভাৰ্টাৰটো উঠোৱাই নাই বেটেৰীটো, আৰু সিহঁতে ইয়াতে কি যে খেলিছে বোপাই, কিবা নহয় কিবা পাবহে লাগে আৰু দেখিছে ক'ত ধুনীয়াকৈ শুই আছে। আৰু এইফালে মই আহি পেলাই এতিয়া অকণমান বহুতেই বনাই আছিলে মাংসৰ তৰকাৰীটো, আৰু মই ভাবিছোঁ অকণমান মই লৰাই দিওঁ, কাৰণ বোলে তুমি অকণ লৰাইছা বুলি ক'লে, সেয়েহে মই অকণমান লৰাই দিছোঁ। আৰু এইফালে মোৰ ভাত তৰকাৰী সকলো ৰেডি হৈ গ'ল। হৈ যোৱাৰ পিছতে ভাবিছোঁ সময় হ'লেই 8:30 বাজিলে ৰাতি, আৰু এতিয়া ল'ৰা ছোৱালীখিনিক মাতি ভাতকেইটা দি দিব লাগে। বেছি দেৰি কৰিব নালাগে ন, দিনটো ল'ৰা ছোৱালী উৎপাত কৰি ভাগৰ জিগৰ লাগি থকা কথা যে। তাৰপিছতে আকৌ মই ভাবিলোঁ নাই ডিচিক ভাতকেইটা দি লওঁ, কাৰণ সি দিনটো ভালকৈ একো খোৱাই নাই, আৰু সেইকাৰণে আৰু এতিয়া আমাৰ দেৱকো ভাতকেইটা দিছোঁ। ইফালে ভিনদেউৱে খাই আছে, ইফালে ভতিজাই খাইছে। মাংস দাইল আৰু ভাত, আৰু বেলেগ একো আইটেম বনোৱা নাই। আৰু একেবাৰে শেষত আমি গোটেইকেইজনী বহি ভাতকেইটা খাবলৈ লৈছোঁ। বহুত মৰম আৰু চেনেহৰ মাজতে বাৰ্থডে' বুলি ভাতকেইটা আজি সকলোৱে মিলি খাইছোঁ। আমাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, ভাল লাগিলে লাইক কৰিব।